নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা দিয়াৰ আগতেই আপোনালোকক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছিলে যে 21 অক্টোবৰৰে পৰা বিজেপি পাৰ্টীয়ে সমগ্ৰ অসমতে জুবিনদাৰ ন্যায়ৰ বাবে অভিযান চলাব বুলি জনাইছিলে। আৰু সেই অভিযানৰ শ্লোগান হ'ব ময়ো জুবিন আমিও জুবিন। তেওঁলোকে এই শ্লোগানৰ কথা যেতিয়াই নেকি উল্লেখ কৰিলে তাৰ পাছত সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন হ'ব লগা হ'ল বিজেপি পাৰ্টী। তাৰ পাছতেই তেওঁলোকৰ এতিয়া শ্লোগান সলনি কৰি পেলাইছে। এতিয়া তেওঁলোকৰ শ্লোগান হ'ব ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী। এতিয়া আমাৰ অসমত যিমানবিলাক জুবিন অনুৰাগী আছে, জুবিন অনুৰাগীয়ে জুবিনদাৰ ন্যায় বিচাৰিছে অসম চৰকাৰৰ ওচৰত। এতিয়া অসম চৰকাৰে জুবিনদাৰ ন্যায় বিচাৰিব কাৰ ওচৰত? আমি ন্যায় বিচাৰিব পাৰোঁ ন্যায়ালয়ৰ ওচৰত। এতিয়া ন্যায়ালয়ৰ কিছু অধিবক্তাই #জাষ্টিছ ফৰ জুবিন গাৰ্গ টুইট কৰিছে। ফেচবুক মাধ্যমত তেওঁলোকে পোষ্ট কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এতিয়া তেওঁলোকে ন্যায় বিচাৰিব কাৰ ওচৰত? মানে গোটেই প্ৰক্ৰিয়াটো কিবা অকণমান কিবা ধৰণৰ হৈ গৈছে। জাষ্টিছ বিচাৰিব লাগে কাৰণেই জাষ্টিছ বিচাৰিছে মানুহক দেখুৱাই, নে প্ৰকৃতাৰ্থত জুবিনদাক ভাল পায় মানুহে জুবিনদাৰ ন্যায় বিচাৰিছে, সেইটো আৰু ক'ব নোৱাৰোঁ। এতিয়া চৰকাৰেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ ব্যৱহাৰ কৰিব। এতিয়া চৰকাৰে বা কাৰ ওচৰত ন্যায় বিচাৰিব? আমিতো চৰকাৰৰ ওচৰত ন্যায় বিচাৰি আছোঁ। এতিয়া চৰকাৰেও অভিযান চলাব জুবিনদাৰ ন্যায়ৰ বাবে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপুনি যদি বৰ্তমান সময়ত বিজনেছ চলাই আছে, আপুনি যদি দোকান চলাই আছে, আপুনি যদি গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰে, তেন্তে সাৱধান হওক। কিন্তু আপুনি যদি গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰে, আপোনাক যদি কোনোবাই গুগল পে', ফোনপে', পেটিএমত পইচা ট্ৰান্সফাৰ কৰে আপোনাৰ পৰা কিবা লোৱাৰ বাবদ, তেন্তে এতিয়াৰে পৰা পইচাসমূহ কিন্তু চেক কৰিব। এটা খবৰ ওলাই পৰিছে, এটা বিশেষ এপ্লিকেশ্যন ওলাইছে ফোনপে', গুগল পে'ৰ, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকৰ QR কোড স্কেন কৰি যদি পইচা ট্ৰান্সফাৰ কৰে, তেখেতৰ ওচৰত পইচা ট্ৰান্সফাৰ হোৱাটো ছাকচেছ দেখায়, কিন্তু আপোনাৰ ওচৰত গৈ পইচাটো নাপায়গৈ। তো আপোনালোকে কিন্তু এই বস্তুটো অকণমান ভালদৰে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব। আপোনালোকে ছাউণ্ড বক্স এটা লগাই থৈছে, হৰবৰীত আপোনালোকক পইচা দিছে আৰু আপোনাক দেখাইছে যে এয়া চাওক মোৰ পইচা গৈছে, বা আপুনি QR কোড এটা লগাই থৈছে, তাত পইচাটো ট্ৰান্সফাৰ কৰিছে, তাৰপাছত আপোনাক কৈছে যে এয়া চাওক আপোনাৰ QR কোডত পইচা গৈছে। তো আপোনালোকে কিন্তু ট্ৰানজেকশ্যন চেক নকৰাকৈ বিশ্বাস নকৰিব। এটা বিশেষ এপ্লিকেশ্যন ওলাইছে, যিটো এপ্লিকেশ্যনৰ জৰিয়তে যিমান মন যায় সিমান পইচা ট্ৰান্সফাৰ কৰিব পাৰি যিকোনো বেংকত। যিজনে পঠাব তেখেতৰ একাউণ্টৰ পৰা পইচা কাটি নিব, কিন্তু আপোনাৰ একাউণ্টত গৈ পইচাসমূহ নোসোমাব। এটা বিশেষ এপছ ওলাইছে, যিটো এপছৰ জৰিয়তে বিভিন্নজন লোকে ঠগ প্ৰবঞ্চনা কৰি আছে। গতিকে সাৱধান। গুগল পে', ফোনপে', পেটিএমৰ কিউআৰত যদি পইচা লয়, পইচা আহিলে নে নাই অহা আপোনাৰ মোবাইলত চেক কৰিব। যিজনে পঠাব তেখেতৰ মোবাইলত চেক নকৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মানুহে যদি যিকোনো এটা কাম নিজৰ মনৰ পৰা কৰে, একাগ্ৰতাৰে কৰে, তেনেহ'লে সেই কামটোত বোলে ছাকচেছ হোৱাটো 100% নিশ্চিত। আৰু তেনেকুৱা ধৰণৰে এটা কাম কৰি দেখুৱালে বেংগলুৰুৰ এজন ডেলিভাৰী বয়। বেংগলুৰুৰ এজন ডেলিভাৰী যুৱকে এটা সপ্তাহত 21,000 টকা উপাৰ্জন কৰিছে কেৱল ডেলিভাৰী কৰি। জেপ্টো নামৰ এটা এপ্লিকেশ্যনত এজন যুৱকে বেংগলুৰুত ডেলিভাৰী কৰি 21,000 টকা উপাৰ্জন কৰিছে। যুৱকজনে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 10 বজালৈকে কাম কৰে আৰু এক সপ্তাহত 21,000 টকা উপাৰ্জন কৰিছে। আৰু বৰ্তমান সময়ত এনেকুৱা বহুতো ল'ৰা ছোৱালী আছে যিবিলাকে নেকি ডাঙৰ ডাঙৰ চাকৰি কৰি আছে, পাৰ মন্থ চেলেৰী 20,000, 25,000 টকা। আৰু এয়া চাওক, কষ্ট কৰি কাম কৰিছে, এক সপ্তাহত 21,000 টকা উপাৰ্জন কৰিছে। গতিকে কেৱল চাকৰিয়েই নাপালে যে গোটেই জীৱনটো শেষ হৈ যাব, তেনেকুৱা আপোনালোকে নাভাবিব। চাকৰিয়ে আজিৰ ডেটত উত্তম নহয়। চাকৰিতকৈও বহুত উত্তম বস্তু আছে, য'ত নেকি আপোনালোকে ভাল পইচা উপাৰ্জন কৰিব পাৰে। দেখিছে, বেংগলুৰুৰ যুৱকে জেপ্টোত ডেলিভাৰী কৰি 21,000 টকা পাৰ মন্থ ইনকম কৰিছে।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ এখন খুব মৰমৰ গাড়ী আছিলে গাড়ীখনৰ নাম হৈছে পাজেৰ তো আপোনালোকে হয়তো কিছু বছৰৰে পৰা জুবিনদাৰ ওচৰত সেই গাড়ীখন দেখা পোৱা নাই আপোনালোকৰ মনত বাৰু প্ৰশ্ন উদয় হোৱা নাই নে জুবিনদাই সেই ব্যৱহাৰ কৰি থকা গাড়ীখন কি কৰিলে জুবিনদাৰ সেই গাড়ীখন বৰ্তমান সময়ত ক'ত আছে জুবিনদাই বিক্ৰী কৰি দিলে নেকি যোৱাকালি এটা খবৰ ওলাই পৰিছিলে আসাম টক্স ডিজিটেল নামৰ এটা চেনেলত আৰু তেওঁলোকে প্ৰচাৰ কৰিছিলে তেওঁলোকে কৈছে এই গাড়ীখন মেৰামতি কৰিবৰ কাৰণে জুবিনদাই এটা ৱৰ্কশ্বপত পেলাই থৈছে বুলি জনাইছে এই গাড়ীখন আজিৰ পৰা প্ৰায় 3 বছৰ পূৰ্বে ভাল কৰিবলৈ দিছিল গাড়ীখনৰ বিল হৈছিলে 3.50 লাখ টকা মানে 3.5 লাখ টকা আৰু সিদ্ধাৰ্থই হেনো বিল বনাবলৈ কৈছিলে বোলে 5 লাখ টকা পাজেৰ নামৰ সেই গাড়ীখন মেৰামতি কৰিবৰ কাৰণে জুবিনদাই দি ৰাখিছিলে এটা ৱৰ্কশ্বপত তো চাওক আপোনালোকে সেই ৱৰ্কশ্বপতো দালালি কৰিছিলে সিদ্ধাৰ্থই গাড়ীখন বনাবৰ কাৰণে একচুৱেল দাম গৈছিলে 3.5 লাখ টকা কিন্তু ৱৰ্কশ্বপৰ সেই মেনেজাৰজনক বিল বনাবলৈ কৈছিলে 5 লাখ টকা মানে তাতো 1.5 লাখ টকাৰ মাৰিবৰ বাবে চেষ্টা কৰিছিলে জুবিনদাৰ পৰা সিদ্ধাৰ্থই তো কি ক'ব আপোনালোকে সিদ্ধাৰ্থৰ সম্পৰ্কে কমেন্ট সেকশনত জনাই যাব আমি মাত্ৰ এটাই কম #justice4Jubin Garg আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বৰপেটাৰ পৰা বৰপেটাত নিৰ্মাণ কৰে আতচবাজি আমাৰ অসমৰ থলুৱা যিসকল কৰ্মী আছে থলুৱা ব্যৱসায়িক আছে তেওঁলোকে বৰপেটাত নিৰ্মাণ কৰে আতচবাজি এইবাৰ আমাৰ অসমত বিভিন্ন দল সংগঠনে আতচবাজি ফুটাবৰ কাৰণে বাধা আৰোপ কৰিছিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বৰপেটাৰ সেই সকল কৰ্মীক পেটত লাত মৰা হ'ব যদি আমি দেৱালীত আতচবাজি ফুটাবলৈ নিদো আৰু সেই কাৰণে দল সংগঠনে যিনিকি নিৰ্দেশনা প্ৰদান কৰিছিলে সেই নিৰ্দেশনাক প্ৰত্যাহাৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তাৰ পাছতে এতিয়া বৰপেটাৰ যিসকল নেকি আতচবাজি নিৰ্মাণ কৰা ফ্যাক্টৰী আছিলে বা আতচবাজি নিৰ্মাণ কৰা যিসকল মালিক আছিলে যিবিলাক উদ্যোগ আছিলে সেই উদ্যোগবিলাকে এতিয়া সিদ্ধান্ত লৈছে জুবিন গাৰ্গক ডেডিকেটেড কৰি তেওঁলোকে এনেকুৱা আতচবাজি নিৰ্মাণ কৰিছে যিবোৰ আতচবাজি শব্দ নাথাকিব আপোনালোকে ফুটাব শব্দ নাথাকিব কিন্তু কেৱল লাইট আপোনালোকে দেখা পাব তো তেওঁলোকে এইবাৰ জুবিনদাৰ বাবে এই পদক্ষেপ হাতত লৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া কেইবাটাও স্থানত হেনো মূল্যৱান খনিজ পদাৰ্থ পাইছে বুলি ভূতত্ত্ববিদে জনাইছে আমাৰ অসমৰ বিভিন্ন স্থানত যেনে ধৰি লওক আপোনাৰ হেয়া গোৱালপাৰা হৈ গ'ল ধুবুৰী হৈ গ'ল সোৱণশিৰি হৈ গ'ল গোলাঘাট হৈ গ'ল কাছাৰ হৈ গ'ল কাৰ্বি আলং হৈ গ'ল এনেকুৱা কেইবাখনো স্থানত আমাৰ অসমত বহুতো মূল্যৱান খনিজ পদাৰ্থ আছে বুলি ভূতত্ত্ববিদে জনাইছে অৱশ্যে এই খবৰটো মই আজিৰ পৰা 2-3 মাহ পূৰ্বেই পাইছিলোঁ এনেকুৱা এটা ৰিপৰ্টছ পাইছিলোঁ যে আমাৰ অসমৰ বহু স্থানত বহু মূল্যৱান খনিজ পদাৰ্থ আছে আৰু সেই লিষ্টখন বৰ্তমান সময়ত ডাঙৰ বিজনেছমেনৰ হাতত পাইছেগৈ বহু ভূতত্ত্ববিদে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিছিলে আৰু এখন লিষ্ট প্ৰস্তুত কৰিছিলে যে আমাৰ অসমৰ ক'ত মানে বহু মূল্যৱান খনিজ পদাৰ্থ আছে আৰু সেই লিষ্টখন হেনো এতিয়া ডাঙৰ বিজনেছমেনৰ হাতত আছে যেনে আদানী হৈ গ'ল আম্বানী হৈ গ'ল ডাঙৰ বোলে বিজনেছমেনৰ হাতত আছে তো এনেকুৱা ধৰণৰ খবৰ পাইছিলোঁ কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো তেওঁলোকে কৰা দাবী অনুসৰি যিবিলাক স্থানত উচ্ছেদ অভিযান চলিছিলে সেই স্থানবিলাকত বোলে সেই পদাৰ্থবিলাক আছে আৰু সেই স্থানবিলাকৰ পৰা পদাৰ্থসমূহ উলিয়াবৰ বাবে বোলে আপোনাৰ উচ্ছেদ চলাইছিলে বুলি এনেকুৱা ধৰণৰ খবৰ ওলাই পৰিছিলে মাজতে গতিকে কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো কিন্তু এতিয়া খবৰ ওলাই পৰিছে আমাৰ অসমৰ 38টা স্থানত বোলে বহুতো মূল্যৱান খনিজ পদাৰ্থ আছে তো সেইবিলাক এতিয়া হয়তো চাগে উলিয়াব ভূগৰ্ভৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 1 তাৰিখৰ পৰা ৰেচন বিতৰণ কৰা হ'ব আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে কিন্তু কেৱাইচি কৰিব লাগিব যিসকলে কেৱাইচি কৰা নাই তেওঁলোকে কেৱাইচি কৰিব লাগিব নহলে কিন্তু ৰেচন লাভ নকৰিব বুলি জনাইছে বৰ্তমান প্ৰায় সংখ্যক লোকে কেৱাইচি অলৰেডি কমপ্লিট কৰিছে তো আপুনি যদি এতিয়ালৈকে কেৱাইচি কৰা নাই কেৱাইচি কৰক আধাৰ কাৰ্ড জমা কৰক ফিংগাৰপ্ৰিন্ট দিয়ক কেৱাইচি কমপ্লিট হ'ব তেতিয়াহে এইবাৰ ৰেচন লাভ কৰিব নহলে কিন্তু এইবাৰ আপোনালোকে ৰেচন লাভ নকৰিব মানে নৱেম্বৰ মাহত ৰেচন লাভ
নকৰিব যদি KYC কমপ্লিট নকৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত প্ৰায় 19 লাখ লোক NRCৰ পৰা বাদ পৰিছিল NRCৰ পৰা আমাৰ অসমৰ প্ৰায় 19 লাখ লোক বাদ পৰিছিল বুলি খবৰ ওলাই পৰিছে যাৰ কাৰণে নেকি এতিয়া NRCৰ হয়তো পুনৰ নিৰীক্ষণ হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰ নিৰীক্ষণ NRCৰ পৰা বাদ পৰা 19 লাখ মানুহ প্ৰকৃতাৰ্থত কোন আছিলে ৰাজ্যত পুনৰ সেইভাবে NRCৰ পুনৰ নিৰীক্ষণ কৰিব বুলি খবৰ ওলাই পৰিছে NRCৰ পুনৰ নিৰীক্ষণৰ বাবে প্ৰাক্তন NRCৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে লেখ আবেদন গতিকে সেই মৰ্মে NRCৰ পুনৰ নিৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে এতিয়া NRCৰ পুনৰ নিৰীক্ষণ হ'ব NRCৰ পৰা 19 লাখ লোক বাদ পৰিছিল এতিয়া তাৰ পাছতে প্ৰাক্তন NRCৰ সমন্বয়কে মানে লেখ আবেদন দাখিল কৰিছিল যে NRCৰ পুনৰ নিৰীক্ষণ হ'ব লাগে তো আকৌ এবাৰ NRCৰ পুনৰ নিৰীক্ষণ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত বহুতো ডি ভোটাৰ আছে যেনে থুলমূল ভাৱে যদি আমি কবলৈ যাওঁ আমাৰ অসমত প্ৰায় 94,477 জনতকৈও অধিক ডি ভোটাৰ বৰ্তমান সময়ত আছে মানে যিসকলৰ ওপৰত নেকি ডি ভোটাৰৰ গোচৰ আৰোপ কৰা হৈছে তেওঁলোকৰ ওপৰত ডি ভোটাৰৰ গোচৰ চলি আছে এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যিবিলাক নেকি আমাৰ অমুছলমান মানুহ আছে মানে যিসকল মুছলমান নহয় তেওঁলোকক অসমৰ নাগৰিকত্ব প্ৰদান কৰিব বা ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব বুলি জনাইছে তেওঁলোকলে আৰু কোনো নোটিছ নাযায় কিবা নাযায় তেওঁলোকৰ ওপৰত যি নেকি ডি ভোটাৰৰ টেগটো লাগি আছিল যি কেছ লাগি আছিল সেই কেছ সম্পূৰ্ণৰূপে মীমাংসা কৰিব কিন্তু অমুছলমান সকলৰ ওপৰৰ পৰাহে এই কেছসমূহ আঁতৰোৱা হ'ব যিসকল নেকি মুছলমান আছে তেওঁলোকৰ ওপৰত ডি ভোটাৰৰ গোচৰসমূহ লাগি থাকিব অমিত শ্বাহ ডাঙৰীয়াদেৱে কৈছে যে এতিয়া আমাৰ ভাৰতক বচোৱাৰ সময় আহি পৰিছে ভাৰতৰ বাহিৰত যিসকল নেকি হিন্দু মানুহ আছে তেওঁলোকে যদি ভাৰতখনক বচাব বিচাৰে তেনেহলে তেওঁলোক যদি ভাৰতলৈ আহে তেওঁলোকক সন্মানেৰে ভাৰতত স্থান দিয়া হ'ব বুলি জনাইছে অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে আমাৰ ভাৰতত হিন্দুৰ সংখ্যা বাঢ়ি গৈছে হিন্দুৰ সংখ্যা কমিছে মুছলমানৰ সংখ্যা বাঢ়িছে গতিকে হিন্দুক এতিয়া বচাব লাগে আৰু তাৰ কাৰণে যদি সহায় কৰিব বিচাৰে বিভিন্ন দেশত থকা মানুহবিলাকে তো তেওঁলোকে সন্মানেৰে আহি আমাৰ হিন্দুসকলকনো বচাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে দেৱালীৰ উপলক্ষে কামৰূপ মেট্ৰোত 21 তাৰিখৰ দিনাখন বন্ধৰ ঘোষণা কৰি দিছে দেৱালী আৰু কালী পূজাৰ বাবে বন্ধৰ ঘোষণা কৰিছে 21 অক্টোবৰ তাৰিখৰ দিনাখন তো কামৰূপ মেট্ৰোত বন্ধ থাকিব দেৱালী আৰু কালী পূজাৰ উপলক্ষে যিমানবিলাক চৰকাৰী অনুষ্ঠান আছে স্কুল কলেজ সকলোবিলাক বন্ধ থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা তো বাক্সা ডিষ্ট্ৰিক্টলৈ যিদিনাখন নেকি সিদ্ধাৰ্থ আৰু সামকানক লৈ গৈছিলে সেই দিনাখন এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল এতিয়া বিজেপি পাৰ্টিয়ে কৈছে ইয়াতে তৃতীয় পক্ষ জড়িত আছে তৃতীয় শক্তি জড়িত আছে যিসকলে নেকি এই গোটেই হিংসাত্মক পৰিস্থিতিটোৰ সৃষ্টি কৰিছিল বুলি হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে কিন্তু আমি কিছু ভিডিঅ' পাইছো যিবিলাক ভিডিঅ'ত নেকি ক্লিয়াৰ দেখা পাইছো যে প্ৰথমে প্ৰশাসনৰ ফালৰ পৰা লাঠি চাৰ্জ কৰা হৈছিল শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা লোকসকলৰ ওপৰত আৰু তাৰ পাছতেই তেওঁলোকে খঙত টিঙিৰ তোলা হৈ পাথৰ দলিয়ালে প্ৰশাসনৰ ফাললৈ বা সামকান আৰু সিদ্ধাৰ্থ গনা গাড়ী লৈ তেওঁলোকে পাথৰ দলিয়ালে তো সেই বস্তুটো আমি ভিডিঅ'ত দেখা পাইছো আৰু যি কি নহওক অসম চৰকাৰে যেটোৱে ক'ব সেইটোৱে শুদ্ধ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কয় যে বেলিটো পশ্চিম ফালে ওলাই আমি অবিয়াসলি বিশ্বাস কৰিব লাগিব পশ্চিম ফালে ওলাই বুলি বাৰু যি কি নহওক এতিয়া খবৰ লৈ পৰিছে যে 3 ঘণ্টাৰ ভিতৰত হেনো ৰচনা কৰা হৈছিল বাক্সাৰ হিংসাত্মক কাণ্ডৰ পৰিকল্পনা বেংগলুৰুৰ পৰা হোৱাটছআপ গ্ৰুপত শিলগুটি নিক্ষেপৰ বাবে পৰিচিত কৰা হৈছিল বুলি খবৰ লৈ পৰিছে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত আৰক্ষীৰ এয়া মন্তব্য আৰক্ষীয়ে কৈছে বেংগলুৰুৰ পৰা সেই দিনাখন এই ঘটনাটোৰ কাৰণে উৎসাহিত কৰা হৈছিল মানে বেংগলুৰুৰ পৰা কোনোবাই হোৱাটছআপ গ্ৰুপত মানে নিৰ্দেশনা দিছে যে হিলগুটি মাৰ এইফালে হিলগুটি মাৰিছে কিন্তু কথাটো হৈ গল কি হিলগুটি বেংগলুৰুৰ পৰা মাৰিবৰ কাৰণে নিৰ্দেশনা দিয়ক বা আমেৰিকাৰ পৰা মাৰিবৰ কাৰণে নিৰ্দেশনা নিদিয়ক কিয় আমি ভিডিঅ'ত দেখা পাইছো প্ৰথমে প্ৰশাসনে আহি লাঠি চাৰ্জ কৰিছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে বিধায়ক শেৰবান আলীয়ে এতিয়া বিজেপি পাৰ্টিক লৈ এটা ডাঙৰ অভিযোগ উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক লৈ এটা বৃহৎ অভিযোগ উত্থাপিত কৰিছে
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে চামকানু মহন্তৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, চামকানু মহন্তৰ সৈতে মোৰ ভাল ৰিলেশ্যন নহয়, বৰঞ্চ গৌৰৱ গগৈৰহে ভাল ৰিলেশ্যন আছিলে। কিন্তু তেখেতে ইমান মিছা কথা কেনেকৈ কৈ নাজানো, চামকানু মহন্তৰ সৈতে হিমন্ত বিশ্ব শৰ্মাদেৱৰ বহুতো এনেকুৱা ফটো বৰ্তমান সময়ত ভাইৰেল হৈছে, এনেকুৱা বহুতো ভিডিঅ' বৰ্তমান সময়ত ভাইৰেল হৈছে যিবিলাকে প্ৰকাশ কৰে যে চামকানু মহন্তৰ সৈতে হিমন্ত বিশ্ব শৰ্মাদেৱৰ ভাল ৰিলেশ্যন আছিলে, একেখন প্ৰাইভেট জেটতে তেওঁলোকে যাতায়াত কৰিছিলে। গতিকে ইয়াৰ পৰা কি বুজিব পাৰি যে হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে ভাল সম্পৰ্ক চামকানু মহন্তৰ। বাৰু যি কি নহওক, বিধায়ক শ্বেৰমান আলীয়ে এটা বিস্ফোৰক মন্তব্য কৰিছে। শ্বেৰমান আলীয়ে কৈছে যে মোৰ সন্দেহ মুখ্যমন্ত্ৰী জড়িত আছে, তেওঁৱেই মাষ্টাৰ মাইণ্ড বুলি সন্দেহ হয়। লেতেৰা ৰাজনীতি কোনে কৰি আছে অসমৰ মানুহে বুজি পাইছে। মানে জুবিন দাৰ মৃত্যুৰ লগত লিংক আছে বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ। আৰু এই কথা মই কোৱা নাই, এই কথা কৈছে শ্বেৰমান আলীয়ে। তো আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি উত্তৰ দিয়ে শ্বেৰমান আলীক অনাগত সময়ত গম পাম আৰু আপোনালোকক মই নিশ্চয় জনাম। এতিয়া এক পক্ষ খবৰ শুনিছোঁ, এক পক্ষ কথা মই আপোনালোকক জনাইছোঁ, দুই পক্ষ কথা যেতিয়া শুনিম এই দ্বিতীয় পক্ষৰ কথা আপোনালোকক জনাই দিম। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পাঞ্জাৱৰ পৰা। তো পাঞ্জাৱত এইবাৰ প্ৰশাসনে ভালদৰে উদযাপন কৰিলে ধনতেৰছ। তো ধনতেৰছত কি কৰে? ধনতেৰছত ঘৰলৈ বিভিন্ন ধৰণৰ আচবাব আনে, যেনে ঝাৰু লৈ আহে ঘৰলৈ, মানে লক্ষ্মী আহে বুলি কয়, পইচা আহে বুলি কয়, যেনে সোণ আনে, ৰূপ আনে, এই বস্তুবিলাক আনে ধনতেৰছত ঘৰলৈ। এটা খবৰ ওলাই পৰিছে যে পাঞ্জাৱত এজন IPS অফিচাৰক এৰেষ্ট কৰিছে। তেখেতৰ ঘৰত ধনতেৰছত 5 কোটি টকাৰ কেছ নগদ ধন জব্দ হৈছে, 2 কেজি গ'ল্ড উদ্ধাৰ হৈছে আৰু তাৰ লগতে এখন মাৰ্চেডিছ, অডি আৰু 22 লাক্সাৰিয়াছ ৱাটছ মানে 22টা দামী দামী ঘড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ভাবকচোন আপোনালোকে, মানে 5 কোটি টকা নগদ ধন। আৰু সেইকাৰণে কৈছোঁ যে পাঞ্জাৱৰ প্ৰশাসনে বা পাঞ্জাৱৰ এইবাৰ পুলিচে ভালদৰে ধনতেৰছ উদযাপন কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে লেন্সকাৰ্টৰ ওপৰত। লেন্সকাৰ্ট হৈছে চশমা বনোৱা এটা কোম্পানী। তো লেন্সকাৰ্টে এতিয়া নতুনকৈ উলিয়াবলৈ গৈ আছে এখন স্মাৰ্ট গ্লাছ, যি স্মাৰ্ট গ্লাছেৰে আপোনালোকে যিকোনো QR কোড স্কেন কৰি পইচা পে'মেণ্ট কৰিব পাৰিব। মানে আমি পইচা পে'মেণ্ট কৰিবৰ কাৰণে মোবাইল উলিয়াব লাগে, QR কোড স্কেন কৰিব লাগে, তাৰ পাছত পইচা ট্ৰান্সফাৰ কৰিব পাৰি, হয়নে নহয়? কিন্তু এতিয়া আপোনাৰ যি নেকি লেন্সকাৰ্ট নামৰ কোম্পানী আছে, লেন্সকাৰ্টে কি কৰিছে, চশমাতে মানে তেওঁলোকে টেকন'লজি এড কৰি দিছে। তেওঁলোকৰ চশমাযোৰ পিন্ধি আছে, QR কোড আছে, স্কেন কৰিলে চশমা দিয়ে আৰু পইচা পে' কৰিব পাৰিব। এটা নতুন টেকন'লজি তেওঁলোকে উলিয়াইছে। খুব সোনকালেই এই চশমা লঞ্চ কৰিব বুলি জনাইছে লেন্সকাৰ্টৰ ফালৰ পৰা। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে ৰেচন কাৰ্ড থকাসকলৰ কাৰণে এটা ভাল খবৰ। আপোনাৰ বাৰু ৰেচন কাৰ্ড আছে নেকি কমেণ্ট ছেকশ্যনত জনাব। ৰেচন কাৰ্ড থকাসকলে নৱেম্বৰ মাহৰ পৰা বহুত কম দামত বয় বস্তু লাভ কৰিব। চব বস্তু নহয় আকৌ, দালি, চেনি আৰু নিমখ, এই তিনিটা বস্তু খুব কম দামত লাভ কৰিব ৰেচন কাৰ্ড থকাসকলে নৱেম্বৰ মাহৰ পৰা। নৱেম্বৰৰ 1 তাৰিখৰ পৰা এইবাৰ চেনি, দালি আৰু নিমখ প্ৰদান কৰিব। প্ৰতি কিলো চেনিৰ দাম, প্ৰতি কিলো দালিৰ দাম হ'ব 69 টকা, প্ৰতি কিলো চেনিৰ দাম হ'ব 38 টকা আৰু প্ৰতি কিলো নিমখৰ দাম হ'ব 10 টকা। 1 নৱেম্বৰ তাৰিখৰ পৰা আমাৰ অসমত এইসমূহ সামগ্ৰীও ৰেচন দোকানত লাভ কৰিব বুলি জনাইছে। 1 তাৰিখৰ পৰা এই বস্তুবিলাক লাভ কৰিব। তো আপোনালোকে কিনিবলৈ নিকিনিব কমেণ্ট ছেকশ্যনত জনাব। কিমানকৈ দিব নাজানো আৰু, কিন্তু কিনিবলৈ নিকিনিব কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰকেইটা জানি কেনে পালে সেইটোও জনাব। পুনৰ এটা লগ পোৱাৰ সাজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।